সিএম জীবন প্ৰেৰণা স্কিম ৰিনুৱেল কৰিলে নে আপোনালোকে? যদি কৰা নাই এই ভিডিঅ'টো শেষলৈকে চাব। আপোনাৰ তাত মেছেজ আহিল নে নাই, বেংক একাউণ্ট চিটেট কৰিলে নে নাই, বা আপোনাক ডকুমেণ্টছ কি লাগিব, গোটেইখিনি তথ্য জনাম এই ভিডিঅ'টো শেষলৈকে চাব। মই চাৰ্ফাৰাজ জব ইনকুৱাৰী অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সিএম জীবন প্ৰেৰণা স্কিম, এই স্কিমটো আপোনালোকে গ্ৰেজুৱেট পাছ কৰা সকলে লাভ কৰে। অৰ্থাৎ 2025 চনত যিবোৰে গ্ৰেজুৱেট পাছ কৰিছিল সেইসকলে এই স্কিমটো লাভ কৰিছিল। প্ৰথম 2 মাহত এই স্কিমটো দিয়া হৈছিল। প্ৰথম 2500 আৰু ছেকেণ্ডটো 2500 দিয়া হৈছিল। অৰ্থাৎ 5000 টোটেল দিয়া হৈছিল। তাৰ পিছৰ পৰা এই পেমেণ্টবোৰ দিয়া নাছিল, অৰ্থাৎ ষ্টপ কৰি থৈ দিছিল। এতিয়া নতুনকৈ সিএম হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিলে যে আগষ্ট মাহৰ পৰা আৰু ৰিনিউৱেল কৰিব, এই পেমেণ্টবিলাক আকৌ প্ৰদান কৰিব। গতিকে আপোনালোকে এই পেমেণ্টবোৰ পাবৰ কাৰণে কিছুমান বস্তু ৰিনিউৱেল কৰিব লাগিব। কলেজ অথৰিটিৰ লগতে হওক বা বেংকৰ লগতে হওক বা কিছুমান বস্তু ৰিনিউৱেল কৰিব লাগিব। গতিকে কি কৰিব লাগিব ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমে আপোনাক ডকুমেণ্টছ কি লাগিব। 1 নম্বৰ আপোনাক আধাৰ কাৰ্ড লাগিব। 2 নম্বৰ আপোনাক বেংক একাউণ্টৰ পাছবুক কপি লাগিব। 3 নম্বৰ আপোনাক গ্ৰেডশ্বিট অথবা মাৰ্কশ্বিটখন লাগিব, যিখন আপুনি 2025 চনত পাছ কৰিছিল সেইখন মাৰ্কশ্বিট বা গ্ৰেডশ্বিটখন লাগিব। 4 নম্বৰ আপোনাক এপ্লিকেশ্যন ফৰ্মখন লাগিব, অৰ্থাৎ যিখন আপোনালোকে জীৱন প্ৰেৰণাত এপ্লাই কৰিছিল সেই লাষ্টত যিখন ফৰ্ম এখন ওলাই সেই ফৰ্মখন লাগিব। এতিয়া গোটেইখিনি ডকুমেণ্টছ কালেক্ট কৰাৰ পিছত আপুনি আপোনাৰ কলেজ অথৰিটিত জমা দিব লাগিব। এতিয়া জমা দিয়াৰ আগতো এটা কথা কৈ লওঁ, আপোনাৰ আধাৰ কাৰ্ডখন বেংক একাউণ্টৰ লগত লিংক আছে নে নাই, অৰ্থাৎ মেপ আছে নে নাই চাব লাগিব। এতিয়া কিছুমানে সুধি আছে যে যদি মোবাইলত মেছেজ আহিলে পেমেণ্ট লাভ কৰিব নাই বা মোবাইলত মেছেজ নাহিলে কি হ'ব। এতিয়া মই কৈ দিওঁ যে মোবাইলত মেছেজ অহা নাহালৈ কোনো কথা নাই। মোবাইলত মেছেজ আহিলেও আপুনি পেমেণ্ট লাভ কৰিব, নাহিলেও লাভ কৰিব। মেইন কথা এইটো, আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড চিটেড থাকিব লাগিব। এতিয়া কেনেধৰণে চাব আপুনি, মই এটা ডিছক্ৰিপশ্যনত লিংক দি থৈ দিছোঁ, সেই লিংকটোৰ দ্বাৰা আপোনালোকে চাব পাৰিব। গতিকে কেনেধৰণে চিটেড কৰিব লাগিব, অৰ্থাৎ চিটেড কৰা আছে নে নাই সেইটো বস্তু চাবৰ কাৰণে এই ৱেবছাইটটোত যাব লাগিব। প্ৰথমে এই ৱেবছাইটটোত গৈ লেফ্ট চাইডৰ 3 ডটত ক্লিক কৰিব। 3 ডটত ক্লিক কৰি কাষ্টমাৰত যাব, গৈ ইয়াত দেখিব ভাৰত আধাৰ সেলিং বুলি অপশ্যন এটা আছে, BASE। সেই অপশ্যনটোত ক্লিক কৰি আপুনি আধাৰ ডিচেডিং বা চিডিং অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ নাম্বাৰটো ইয়াত বহুৱাই দিব। বহুৱাই দি আপুনি ৰিকুৱেষ্ট ফৰ আধাৰ, ইয়াত আপুনি চিডিং বুলি ক্লিক কৰিব। তাৰপিছত আপোনাৰ বেংক একাউণ্টটো ইয়াত বহুৱাই দিব। আপুনি যি বেংক একাউণ্ট জীৱন প্ৰেৰণাৰ লগত লিংক আছিল সেই বেংক একাউণ্টটো ইয়াত বহুৱাই দিব। বহুৱাই দি ইয়াত ফ্ৰেছ চিডিঙত ক্লিক কৰিব। ফ্ৰেছ চিডিঙত ক্লিক কৰি আপোনাৰ একাউণ্ট নম্বৰটো ইয়াত বহুৱাই দিব। আপোনাৰ যিটো বেংক একাউণ্ট নম্বৰ সেই একাউণ্ট নম্বৰটো বহুৱাই দি কেপচাটো ফিল কৰি দিব। ফিল কৰাৰ পিছত ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত যদি আপোনাৰ কিবা কাৰণত বেংক একাউণ্ট চিটেড নাছিল তেনেহ'লে চিটেড হৈ যাব। যদি চিটেড আছিল তেনেহ'লে এনেবল চিটেড বুলি আহি যাব, অৰ্থাৎ আপোনাৰ অলৰেডি চিটেড হৈ আছে। নেক্সট আপুনি এই জীৱন প্ৰেৰণাৰ ফৰ্মখন কেনেধৰণে ডাউনলোড কৰিব পাৰিব। আপুনি প্ৰথমে DIDS পৰ্টেলত যাব লাগিব। গৈ আপোনাৰ ইউজাৰ ID আৰু পাছৱৰ্ডটো দি লগ ইন কৰি ল'ব লাগিব। এতিয়া ইউজাৰ ID কোনো বেলেগ ইউজাৰ ID নহয়, আপোনাৰ ফোন নম্বৰটো দি লগ ইন কৰি ল'ব লাগিব। অৰ্থাৎ যিটো ফোন নম্বৰ আপুনি জীৱন প্ৰেৰণাত দি লগ ইন কৰিছিল সেই ফোন নম্বৰটো দিব লাগিব। দি আপুনি পাছৱৰ্ডটো দি লগ ইন কৰিব। যদি পাছৱৰ্ডটো মনত নাই, ফৰগেট পাছৱৰ্ড কৰি নি পাছৱৰ্ড বহুৱাই লগ ইন কৰিব পাৰিব। লগ ইন কৰি এণ্ট্ৰলত যাব। এণ্ট্ৰলত গৈ আপুনি সেই এপ্লিকেশ্যনখন দেখাই পাব। তাৰপিছত আপুনি এপ্লিকেশ্যনখন ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ওলাই ল'ব। গতিকে এই গোটেইখিনি ডকুমেণ্টছ আপুনি কলেজ অথৰিটিত গৈ জমা দিব লাগিব। নেক্সট কলেজ অথৰিটিত জমা দিয়াৰ পিছত আপুনি আগষ্ট মাহৰ পৰা পেমেণ্ট লাভ কৰিব।